লাগিছে যে খতৰা সত্ৰত বহুত হিন্দল ভাঙি দৰ্শক আহিছে আৰু মোৰ প্ৰথম খতৰা সত্ৰত অভিনয় কৰিছোঁ সত্ৰৰ সকলোকে ধন্যবাদ জনাইছোঁ যথেষ্ট দৰ্শক সঁহাৰি পাইছোঁ আৰু যথেষ্ট ভাল লাগিছে যিসকলে য'ত য'ত আমি যাওঁ সকলোৱে এখন মহাৰাজ চাওঁ ইতিমধ্যে আমি ফাৰ্ষ্ট শ্ব' শেষ কৰিছোঁ ছেকেণ্ড শ্ব' আৰম্ভ হ'ব আৰু ৰাইজে বহুত ভাল পাইছে আমার হতে বেয়া বেয়া কাপড় করে বলে তুই লাভ করে না আমার কাপড় আমার কাছে কথা বলে তোর तमाम লাভ কাফিলা কাফিলা কিন্তু এই লাভ 50 লাখ দিয়ে গেছিলি হঠাৎ 10 লাখ গাড়ি গেছে 10 লাখ টাকা লাভের দাম এক্সট্রা মহারাজ চালো মহারাজৰ মেইন মানুহজন এইজন হৈছে দা मेरा प्यारा भाई और बहनों से शुरू करते हैं आज का वीडियो मैं सोदिया तोदेही खतरा हफ्त আৰু ককাইও আহি গ'ল হঠাৎ আৰু ককাইও আৰু মই আহি আছো খতৰা হপ্তত আহিলো আহি ধুনীয়াকৈ থিয়েটাৰ চিয়েটাৰ চাওঁ আৰু খুব ভাল লাগে এতিয়া থিয়েটাৰ আৰু যাওঁ থিয়েটাৰ চিয়েটাৰ অলপ চাওঁ আপোনালোকে চাব ভিডিঅ'টো খতৰা হপ্তত দিনত আহিব নোৱাৰিলো কিবা কাম আছিলে আৰু এতিয়া আহিলো এবাৰ চাওঁ নাটক কেনেকুৱা হৈছে কি হৈছে গোটেইখিনি এতিয়া মই আছো খতৰা হপ্ত দিনত আহিব নোৱাৰিলো আৰু এতিয়া সন্ধিয়া পৰিৱেশ এতিয়া প্ৰায় 7টামান বাজিলে চাওঁ এতিয়া বজাৰ বুলি আৰু এয়া মানুহ চাওক না কেনেকুৱা মানুহ যোৱাকালি আপোনালোকে সম্পূৰ্ণ এটা বিপৰীত পৰিৱেশ দেখিছিলে আজি সম্পূৰ্ণ এটা বিপৰীত পৰিৱেশ ভিতৰৰ পৰিৱেশ এতিয়া বাজিলে ৰাতি প্ৰায় 8:30 8টা বাজিলে আৰু চাওক ইয়াৰ ওপৰৰ পৰা এটা ভিউ দিছে আপোনালোকক মানুহ চাওক না বাপৰে চাওক আৰু এয়া হ'ল আমাৰ দৰঙৰ ঐতিহাসিক খতৰা সত্ৰৰ পৰিৱেশ ৰাতি পুৰা 8:30 8টা বাজিলে এতিয়া আহিলো ইতিহাস থিয়েটাৰ চাবলৈ মোক ইনভাইটেশ্যন দিছিলে আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেত্ৰী শৰ্মিষ্ঠা চক্ৰৱৰ্তী বাই আৰু আহিয়েই দেখিলোঁ ইতিহাসৰ মহাৰাজ নাটকখন চাবলৈ হাজাৰ হাজাৰ মানুহে অপেক্ষা কৰি আছে আহি গ'ল আমাৰ মহাৰাজ এইবোৰ কথা কেনেবাকৈ কোনোবাই জানি গ'লে এমএলএ কেৰিয়াৰ বৰবাদ হৈ যাব আমার হতে বেয়া বেয়া কাপড় করে বলে তুই লাভ করে না আমার কাপড় আমার কাছে কথা বলে তোর तमाम লাভ কাফিলা কাফিলা কিন্তু এই লাভ 50 লাখ দিয়ে গেছিলি হঠাৎ 10 লাখ গাড়ি গেছে 10 লাখ টাকা লাভের দাম এক্সট্রা অসমত ধৰি দিয়ে লগে লগে 30 লাখ এডভান্স বাকীখিনি দাম হৈ যায় পাছে বহু বেছি হৈছে এজনী 17-18 বছৰীয়া ছোৱালী কিডনেপ কৰিব লাগে তাৰ বাবে ইমান বেছি পইচা দিব নোৱাৰিব এই সৰু ছোৱালীৰ কাৰণে দামটো অলপ বেছি সৰু ল'ৰা ছোৱালীবোৰক কিডনেপ কৰাটো ক্ৰাইমে নহয় মহাপাপ তই আমাক এটা মহাপাপ কৰিবলৈ কৈছে মহাপাপৰ দাম ক্ৰাইমতকৈ বহুত বেছি ইমান বেছি এই লোকে গচকি থৈ যোৱা ৰাস্তাৰ কুপৰ উন্নয় কোৱা দামটো দিব পাৰ যদি দিবি নহ'লে এটা কাটি যা হ'লেও 5 লাখ মানটো কম কৰ নহ'ব 2 লাখ নহ'ব 50,000 10,000 3,000 তোমাকে কৈ আছো যে একেটা কমাই দিবি 1 টকা ওরা কাটিলা 99,999 টাকা দিলে বুঝছো ইমান কমালি নাম ঠিকানা না কো নাম সব দিয়ে এবার কোন লাগে নাম ঠিকানার পরিমাণ ধোয়া খান নাকি কেবল ফটোকন দিলে তাই কত যায় তারা কল লিস্ট আমি দাদা সমঝাই বাস ফটোকন দিলি তোর মোবাইল বড় হইলে আমি ঘর পাইতাম এই বাবার রোগটা ঠিক করে দিবি আর অ্যাডভান্স টাকা দিলি 30 লাখ অলপ কম কৰিব নোৱাৰি নাই নহয় মানে একেলগে 30 লাখ দিবলৈ অলপ দিগদাৰ হ'বতো নহ'লে এগৰাকীয়ে কৈ আছো যেতিয়া 5 টকা কমাই দিম 5 লাখ 5 টকা আমাৰ 29,99,995 টকা দিম যা এটা কেনেকৈ ৰাস্তা যা নাথাকিলে ইমান বেছি কমাইছে যেতিয়া এই সৰু ছোৱালীজনীৰ লগত তাতো কি যাত্ৰা আছে তাইৰ লগত নাই তাইৰ মাকৰ লগত আছে বেছি একাচে কাকৰি দেখুৱাই তাই এইবাৰ ছোৱালীজনীকে মাৰি পেলোৱাৰ ভয় দেখুৱাই দেখা কৰি পেলাব লাগিব সেইবিলাক ঠিক কৰি জানিবি সেইবোৰৰ লগত আমাৰ লেনা পেলা নাই আমাৰ লেনা নাই চাফা কৰি জানে চাফা নকৰি নে মুন্নাই মানুহক মাৰি নহয় আধা মৰা কৰি বেছি ভাল পায় ভয় দেখাইছ নেকি ভয় খাইছ নাখাম নেকি ইমান বেছি বেয়াকৈ গ'লে ভয় নাখাম কিবা ক'লে দেখোন ভয় খায় সেইকাৰণে ইয়াত সকলোৱে মহাৰাজ বুলি কয় ক্ৰাইম দুনিয়াৰ মহাৰাজ মহাৰাজে হওক বা মহাৰাণীয়ে হওক আমাৰ কামটো ভালকৈ কৰি দিবি
চাবি যাতে MLA বা মোৰ নাম কেতিয়াও ফাদিল নহয় কোনেও গমেই ক'ব নালাগিব সেই অফিচাৰৰ জীয়েকক কোনে কেতিয়া কেনেকৈ কিডনেপ কৰিলে নিউজ চেনেলত খবৰিলাল পাইছে নেকি খবৰ দি ফুৰিম আমি কুকুৰৰ কামোৰত কিয় অথম কামোৰ ইয়াতে আমাৰ কামোৰ দিব নালাগে নিজৰ দুজনলৈ যা আমি পৰহিলৈ গৈ পাই যাম যা তই অপাৰেশ্যন ষ্টাৰ্ট কৰি দিবি আমাৰ হাতত কিন্তু সময় কম কৰি দিবি যা যা মহাৰাজ ভাবি কোনো লাভ নাই অপাৰেশ্যন চলাই দে বেটাই নকৰিবি ছোৱালীজনী তুলে নি ইহঁতৰ হাতত চমজাই দিবি আৰু মই কাম কৰা ছোৱালী কি ইহঁতে ক'ব লাগিব বাপ আৰে দুখনি কৰে মই তাক খোৱাব লাগিব মই তাক বেছি যাব লাগিব কৈছো নহয় কামুৰি কামুৰি খাই মানুহটো পাত্তাই নেকি আরে হইয়া এটা জ্ঞানী নয় মই বৰ ভালদৰে কোচিং কৰিব পাৰিম তই যাবা বুলি শুনি আছো তুমি যাবা কি 2 বছৰ দেখোন পাৰ হ'লে পাছত কিন্তু নকবা দেই যে তুমি সংসাৰৰ লেখত লাগি তোমাৰ সপোন পূৰণ কৰিব নোৱাৰিবা মই তোমাৰ মাৰাক চেলেঞ্জ দিয়েছো তোমাক অফিচাৰ বনাম মোৰ মুখৰ দাম কিন্তু কমাই নিদি বাকৰি দিছো এইবোৰ বৰ টাফ পৰীক্ষা মানৱ জানা ভালদৰে প্ৰিপাৰেশ্যন নহ'লে এইটো পৰীক্ষা পঢ়িব নোৱাৰি আৰু বহুতেতো তাত বাৰলৈকে কিয় ভালকৈ পাছ কৰিব নোৱাৰে তুমি এবাৰতে পাছ কৰিবা ভগৱানে কম ভিউ ভৰাই থৈছে নেকি তোমাৰ মনত হ'লেও জেমিনাৰ মাইনালে বৰ মনে পৰীক্ষা হ'ব তালৈ তুমি মাৰ্কৰ চেণ্টি খালি থাকিব নালাগে পৰীক্ষাত কেনেকৈ ফালিবা তাহে মাথা মাৰা আৰু এটা কথা এই মই চাম মোৰ এটা কথা দিল্লীলৈ গৈ তুমি আমাৰ বৈবাহিক জীৱনৰ ইতিহাস গাই শুনাব নালাগে ইটোৱে সিটোৱে সংসাৰৰ কথা ঘূৰি ঘূৰি তোমাক টেঙাই দিব তুমি পৰীক্ষা চলিছে বাকী ঘৰে গুচি আহিব কিবা পঢ়াৰো পৰীক্ষা বাকী একো চিন্তা কৰিব আৰু এটা কথা দেই তুমি দিল্লীলৈ যোৱা যদি তোমাৰ মাৰা কিবা লগ কৰি আহিব কিয় লগ কৰিব লাগে তেওঁলোকেতো আজিলৈকে আমাক খবৰে লোৱা নাই লগ খবৰ ল'ব এতিয়া কিবা নাজানে জোৱাইটো কিমান ভাল মানুহ জীয়েকো কিমান সুখত থাকিব আৰে মাক হয় ল'ৰা ছোৱালী সুখ দুখৰ কথা পুৰা জানে এটা কথা দেই খাহুৱাই মই যোৱাৰ পিছত নাই কোনো মোৰ তামাম বদনাম যাব পাৰে মই এতিয়া একো কৰিবলৈ নিদিওঁ আৰু ছোৱালীজনীক চোৱা চিতা কৰিবলৈ নিদিওঁ চব পঢ়িবলৈকে কাপোৰ যাব বহুত কথা চব কথা মাক বাপেকে যেনেকৈ ল'ৰা ছোৱালীক পঢ়া কৰি থাকে লৈ 2-in-1 নহয় 3-in-1 হ'ব লগা পৰিছে মই আপোনাৰ ছোৱালীক বিয়া পাতি মাক বাপেক আৰু গিৰি এবাৰ জতিন দা মহাৰাজ আল্টিমেট যেনেকুৱা মানে ৰিহাৰ্চেলত দেখিছিলো আজি আল্টিমেট লাগিছে জতিন দা খতৰা সত্ৰত বহুত হিন্দল ভাঙি দৰ্শক আহিছে আৰু মোৰ প্ৰথম খতৰা সত্ৰত অভিনয় কৰিছো সত্ৰৰ সকলোকে ধন্যবাদ জনাইছোঁ যিসকল যথেষ্ট দৰ্শক সঁহাৰি পাইছোঁ আৰু যথেষ্ট ভাল লাগিছে য'ত আমি যাম সকলোৱে এখন মহাৰাজ চাওক আৰু তিনিখনে চাওক আৰু আমাক আশীৰ্বাদ দিয়ক তাকে কামনা যেতিয়া ৰিহাৰ্চেলত দেখিছো যতিন দা এক্টিং তেতিয়া ভাবিছিলো আৰু ফালিব আৰু এতিয়াতো ৰিয়েলিষ্টিক পুৰা বেছি ভাল লাগিলে জতিন দা থেংক ইউ জতিন দা কালি লগ পাম যেতিয়া লগ পাম তেতিয়া আকৌ মোৰ কিউট বাজনী আৰু বা আজি ফালি দিছে কিন্তু এনেকুৱা কেৰেক্টাৰ কৰিছে আল্টিমেট আৰু আপোনাৰ কেৰেক্টাৰ ভিতৰত হাইষ্ট চাগে এইটোৱে নেকি ইমান এটা এক্সট্ৰিম লেভেলৰ কেৰেক্টাৰ ইমান ভইচ হাই আৰু কেনেকুৱা বা ইমান দৰ্শকৰ মাজত আজি সঁচাকৈ বেলেগ আৰু খুব ভাল লাগিল আকৌ এবাৰ তোমালোকৰ চেনেলক মোৰ ফালৰ পৰা আমাৰ সমূহ ইতিহাস পৰিয়ালৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল আৰু ইতিমধ্যে আমি ফাৰ্ষ্ট শ্ব' শেষ কৰিছোঁ ছেকেণ্ড শ্ব' আৰম্ভ হ'ব আৰু ৰাইজে বহুত ভাল পাইছে আৰু আকৌ তোমালোকৰ মাধ্যমেৰে অভিজিত ছাৰক ধন্যবাদ দিওঁ যে মোক এনেকুৱা এটা চৰিত্ৰ দিয়াৰ বাবে IAS অফিচাৰ এগৰাকী কষ্ট হয় অলপমান কিন্তু হ'লেও কিমান কৰিব পাৰিছোঁ নাজানো চেষ্টা কৰি গৈ আছোঁ ৰাইজে নাটক যথেষ্টখিনি আঁকোৱালি লৈছে আশীৰ্বাদ দিছে আৰু আমিও আশাবাদী যে 12 এপ্ৰিললৈকে আমাৰ তিনিওখন নাট ভাল ভাল নাট উপভোগ কৰিব আৰু বা এনাৰ্জিটো এনেকৈ কেনেকৈ মেইনটেইন ৰাখে আপুনি যে একদম ইমান এনাৰ্জি বাপৰে আজি চৰিত্ৰটো আৰু এনাৰ্জেটিক লেভেলৰ চৰিত্ৰ কিন্তু এনাৰ্জি পুলিচ হ'লেতো এনাৰ্জি হ'বই লাগিব যিহেতু পুলিচৰ কেৰেক্টাৰটো সদায় এটা বেলেগ ধৰণৰ চৰিত্ৰ হয় পুলিচ হ'লে তোমাৰ সেই এনাৰ্জি লৈয়ে তুমি সংলাপ কৰিব লাগিব আৰু যিয়ে নহওক আকৌ এবাৰ ক'ব লাগিব যে যথেষ্টখিনি আমাৰ বলিষ্ঠ টীম আৰু এই টীম লৈ আমি ওলাই 12 এপ্ৰিললৈকে ৰাইজৰ যথেষ্টখিনি মৰম পাম বুলি মই আশাবাদী মহাৰাজ চালো মহাৰাজৰ মেইন মানুহজন এইজন হৈছে দা আৰু এটা কোৱা অভিনয় চালো মানে এক্সট্ৰিম লেভেলত ভাল লাগিছে ইমান ধুনীয়া এখন নাটক ধন্যবাদ আৰু নাটকখন সকলো ঠাইতে ভাল পায় মানুহে আৰু দৰ্শকে ভাল পালে আচলতে আমাৰ ভাল লাগে গতিকে এই মই এনেকুৱা মৰমে দি আহিব নাটক সকলো নাটককে সকলো থিয়েটাৰকে সেয়ে কামনা আৰু থেংক ইউ ছ' মাছ ইমান ধুনীয়া এখন নাটক আমাক দিলে থেংক ইউ মহিলা কেনেকুৱা এটা ফালি দিছে আজি ভাল লাগিছে দৰ্শকখিনি বহুত ভাল আমাৰ দৰঙৰ আগতেও কৰিছে ইয়াত আজি এতিয়া আমাৰ প্ৰথম দৰ্শনেই হ'ল ধুনীয়া হৈছে দৰ্শক ভাল হৈছে ছেকেণ্ড শ্ব' মানুহ সোমাই আছে ছেকেণ্ড শ্ব' হ'ব কাইলৈও আকৌ পুনৰ
ছেকেণ্ড শ্ব' মহাৰাজ আমি কৰিম ফাৰ্ষ্ট শ্ব' আমাৰ মহাবীৰ লাচিত চ' যিখিনি দৰ্শক এতিয়াও চাম বুলি ভাবি আছে আহক কাইলৈও আছে দুখনকৈ নাটক চাই ভাল পাব নিৰাশ নহয় এতিয়া মোৰ লগত আছে আমাৰ কিউট বাগৰাকী আজি যেনেকুৱা কিউট এক্টিং কৰিছে মানে সঁচা কাৰো কিউট বুলি নকয় নোৱাৰো মানে ইমান ধুনীয়া এক্টিং কৰিছে বহুত বেছি ভাল লাগিছে বা থেংক ইউ ছ' মাছ থেংক ইউ আৰু বা আপোনাৰ এক্সপিৰিয়েঞ্চটো কওক আজি মহাৰাজৰ এক্সপিৰিয়েঞ্চটো বিৰাটেই ভাল মহাৰাজ কৰি সদায় ভাল লাগে যিমান দিন আজিলৈকে যিমান দিন কৰিছোঁ সদায় ভাল লাগিছে সদায় স্পেচিয়েল ফিল হয় আৰু এয়া ক'লে কিউট কেৰেক্টাৰটো বিৰাট কিউট মৰম লগা এটা কেৰেক্টাৰ এগৰাকী ডান্সাৰ আৰু অকণমান ব্যতিক্ৰম এবাৰ অকণমান চেলেঞ্জিং কেৰেক্টাৰটো গতিকে যিসকলে চোৱা নাই চাবলৈ আহক কিনো চেলেঞ্জিং আছে কিনো অকণমান বেলেগ ডিফাৰেঞ্চ আছে আৰু বিৰাট ধুনীয়া ধুনীয়া মেছেজ আছে এইখন নাটকত আৰু মোৰ ডান্স আছে বহুতকেইটা ডান্স আছে গতিকে আহক আপোনালোকে হয় হয় অকণমান হিপ হপ আছে তেনেকুৱা বলিউড টাইপৰ ডান্স আছে অকণমান ফ্ৰী ষ্টাইল আছে গতিকে ভাল পাব সকলোৱে চাই ভাল পাব গোটেই নাটকখনৰ মানে চিনেমেটিক ড্ৰামা এখন বুলি ক'ব পাৰি ভাল হ'ব ভাল হৈছে তুমি কেনেকুৱা পালা আৰু ৰিয়েলি ক'ব লাগিলে মই ভাবিছিলোঁ মানে কমাৰ্চিয়েল বুলি ক'লে অলপ গান চান থাকিব আৰু কিবা একশ্যন থাকিব শেষ হৈ যাব কিন্তু মই আহি দেখিলোঁ ষ্টৰি লাইনটো ইমান ষ্ট্ৰং বা আচৰিত কিন্তু বিৰাট ষ্ট্ৰং ষ্টৰি আৰু তাতে ইমোশ্যন লাভ একশ্যন ৱাৰ মানে চব আছে চ'ৰ' এভৰিথিং আছে তাত গতিকে সকলোৱে গোটেই টেষ্টখিনি পাব ভাল লাগিব আৰু আপোনালোকেও চাওক যদি আপোনালোকে ভাবি আছে মহাৰাজ চাৰ্কাছ বুলি কিছুমানে কৈ আছে কিবা কিবি কৈ আছে মোৰ ফালৰ পৰা কাৰণ যদি মই ষ্টৰি চাই বহুত ভাল পাওঁ সঁচা কথা কৈছোঁ বাৰু যোৱাকালি ইমান ধুনীয়া এক্টিং হৈছিলে জুইৰ পৰা মানুহ সেইখনো চাওক আৰু অহাকালি আছে মহাবীৰ আছে সেইখনো চাব আৰু আজি যোনখন নাটক আছে আপোনালোকে চাওক এনেকুৱা এটা ইম'শ্যনছ আপোনালোকে বিচাৰি পাব মানে গোটেইখিনি আছে আৰু যিসকলে কৈ থাকে যে আজিকালি থিয়েটাৰত চাৰ্কাছ দেখুওৱা হয় তাতকৈ যদি ষ্টৰি লাইনটো বা নাটকখনক যদি গুৰুত্ব দিয়ে ভাল কাহিনী যদি দিয়ে সেই সকলোক মই কৈছোঁ আপোনালোক এবাৰ আহকচোন চাবলৈ যদি আহে আপোনালোকে নিশ্চয় গম পাব যে ষ্টৰি লাইনটো কিমান ষ্ট্ৰং আমাৰ কাহিনীটো বিৰাট ষ্ট্ৰং লগতে এণ্টাৰটেইনমেণ্টৰ কাৰণে কিছুমান মানে আমাৰ টেকনিকেলি কিছুমান বস্তু দেখুৱাবলগীয়া হয় সেইটো উপায় নাই সেইটো উইথ জেনেৰেশ্যন আমি কিছুমান কাম কৰিব লগা হয় ইন অডিয়েঞ্চ ডিমাণ্ড গতিকে দুইটাই পাব ষ্টৰিটো বিৰাট ধুনীয়া হয় আপোনালোক আহক চাব আৰু ষ্টৰি লাইনটো বিৰাট ফাষ্ট মানে ৰৈ যোৱা এটা চিনকে মানে অলপ লেট কৰা তেনেকুৱা নহয় বহুত ফাষ্ট বা ষ্টৰি লাইনটো বিৰাট ফাষ্ট ভাল পাব চাই আৰু থেংক ইউ ছ' মাছ বা আৰু অহাকালিলৈ ইচ্ছা থাকিলে অহাকালি মহাবীৰ আছে আৰু হ'ব আকৌ ছেকেণ্ড শ্ব' ষ্টাৰ্ট হ'ব অ'কে থেংক ইউ ছ' মাছ বা থেংক ইউ এতিয়া বাজিলে নিশা প্ৰায় 10:30 আৰু এয়া খটৰা সত্ৰৰ পৰিৱেশ এতিয়াও মানুহ আছে যথেষ্ট খটৰা সত্ৰত